Hello everyone, welcome to Easy to Learn Academy. আজিৰ এই ভিডিঅ'টোত তৃতীয় শ্ৰেণীৰ পৰিৱেশ অধ্যয়ন পাঠ্যপুথিৰ পাঠ নং 9 দৈনন্দিন জীৱনত পানী এই পাঠটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ আছে গোটেইখিনি এই ভিডিঅ'টোত আলোচনা কৰিম। তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চাবা। যদি তোমালোকে ভিডিঅ'টো ভাল পোৱা তেন্তে ভিডিঅ'টো লাইক কৰি দিবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে তেন্তে ভিডিঅ'টো আৰম্ভ কৰো। আমাক প্ৰথম প্ৰশ্নটো কি দিছে 1 নম্বৰ উত্তৰ লিখা ক নম্বৰ কি কামত আমি পানী ব্যৱহাৰ কৰো। তো এই প্ৰশ্নটোৰ উত্তৰ ছাত্ৰ-ছাত্ৰীসকল মই কৰি দিছো। তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। খাবলৈ, গা ধুবলৈ, ঘৰ মচিবলৈ, ৰান্ধিবলৈ, বাগিচাত পানী দিবলৈ, কাপোৰ ধুবলৈ আদি বিভিন্ন কামত আমি পানী ব্যৱহাৰ কৰো। তোমালোকে এই ধৰণে ক নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। তাৰ পিছত খ নম্বৰ প্ৰশ্নটোত কি কৈছিলে চোৱা পানী কেনেকৈ পুনৰ ব্যৱহাৰ কৰিব পাৰি। তো এই প্ৰশ্নটোৰ উত্তৰো ছাত্ৰ-ছাত্ৰীসকল মই কৰি দিছো। তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। ফল-মূল, শাক-পাচলি, চাউল দাইল আদি ধোৱা পানী গছৰ পুলি ফুলৰ টাবত দিব পাৰি। দ্বিতীয়তে কাপোৰ ধোৱা পানীখিনি পকী চোতাল, নলা নৰ্দমা আদি চাফা কৰা কামত ব্যৱহাৰ কৰিব পাৰি। আমি এই ধৰণে পানী পুনৰ ব্যৱহাৰ কৰিব পাৰো। তোমালোকে এই ধৰণে খ নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। তাৰ পিছত গ নম্বৰ প্ৰশ্নটোত কি কৈছিলে চোৱা দমকল আৰু কুঁৱাৰ পানীৰ উৎস কি। তো এই প্ৰশ্নটোৰ উত্তৰো ছাত্ৰ-ছাত্ৰীসকল মই কৰি দিছো। তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। দমকল আৰু কুঁৱাৰ পানীৰ উৎস হ'ল ভূজল। তোমালোকে এই ধৰণে গ নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। তাৰ পিছত 2 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা খালী ঠাই পূৰ কৰা। ইয়াত আমাক কিছুমান খালী ঠাই দিছে, সেই খালী ঠাইসমূহ আমাক পূৰাবলৈ কৈছে। এতিয়া ক নম্বৰ খালী ঠাইত তোমালোকে প্ৰাণ লিখিব লাগিব। পানীক জীৱৰ প্ৰাণ বুলি কোৱা হয়। তোমালোকে এই ধৰণে খালী ঠাইত প্ৰাণ শব্দটো লিখিব লাগিব। তাৰ পিছত খ নম্বৰ খালী ঠাইত তোমালোকে ভাপ লিখিব লাগিব। পানী উতলালে ভাপ হয়। তাৰ পিছত গ নম্বৰ খালী ঠাইটোত তোমালোকে বীজাণুমুক্ত লিখিব লাগিব। খোৱা পানী বিশুদ্ধ আৰু বীজাণুমুক্ত হ'ব লাগে। তাৰ পিছত ঘ নম্বৰ খালী ঠাইটোত তোমালোকে শুকান আৰু পৰিষ্কাৰ লিখিব লাগিব। খোৱা পানীৰ উৎসৰ চাৰিওকাষ শুকান আৰু পৰিষ্কাৰ হ'ব লাগে। তোমালোকে এই ধৰণে 2 নম্বৰ খালী ঠাই পূৰ কৰা এই প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাও আমি। এতিয়া 3 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা শুদ্ধ উত্তৰটো বাছি উলিয়াই ৰাইট চিন দিয়া। ইয়াত আমাক শুদ্ধ উত্তৰটো বাছি উলিয়াই ৰাইট চিন দিবলৈ কৈছে। তো এই প্ৰশ্নটোৰ উত্তৰ ছাত্ৰ-ছাত্ৰীসকল মই কৰি দিছো। তোমালোকে এই ধৰণে শুদ্ধ উত্তৰটোত ৰাইট চিন দিব লাগিব। ক নম্বৰটোত চোৱা উদ্ভিদক পানীৰ প্ৰয়োজন হয় নহয়। তো হয় তোমালোকে এই শব্দটোৰ ওপৰত ৰাইট চিন দিব লাগিব। তাৰপিছত খ নম্বৰটোত তোমালোকে নহয় ইয়াৰ ওপৰত ৰাইট চিন দিব লাগিব। সকলো পানী সেৱন কৰাৰ বাবে উপযোগী নহয়। তাৰপিছত গ নম্বৰটোত তোমালোকে লাগে ইয়াৰ ওপৰত ৰাইট চিন দিব লাগিব। খোৱা পানী পৰিষ্কাৰ পাত্ৰত ৰাখি ঢাকি থব লাগে। তাৰপিছত ঘ নম্বৰটোত তোমালোকে পাৰি ইয়াৰ ওপৰত ৰাইট চিন দিব লাগিব। এবাৰ ব্যৱহাৰ কৰা পানী পুনৰ ব্যৱহাৰ কৰিব পাৰি। তোমালোকে এই ধৰণে 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। এতিয়া 4 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা পানী দূষিত নোহোৱাকৈ ৰাখিব পৰা দুটা উপায় উল্লেখ কৰা। তো এই প্ৰশ্নটোৰ উত্তৰো ছাত্ৰ-ছাত্ৰীসকল মই কৰি দিছো। তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। 1 নম্বৰ খোৱা পানীৰ উৎসৰ চাৰিওকাষ শুকান আৰু পৰিষ্কাৰ হ'ব লাগে। দ্বিতীয়তে পুখুৰীত গা ধোৱা, বাচন বৰ্তন বা কাপোৰ ধোৱা আদি কাৰ্য কৰিব নালাগে। তোমালোকে এই ধৰণে 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব পাৰিবা। ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি তোমালোকৰ পৰিৱেশ অধ্যয়ন পাঠ্যপুথি পাঠ নং 9 দৈনন্দিন জীৱনত পানী এই পাঠটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ আছিলে গোটেইখিনি এই ভিডিঅ'টোত আলোচনা কৰিলো। আশা ৰাখিছো তোমালোকে ভিডিঅ'টো ভাল পাইছা। যদি ভিডিঅ'টো ভাল পাইছা তেন্তে ভিডিঅ'টো লাইক কৰি দিবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে তেন্তে আজিলৈ তোমালোকৰ পৰা বিদায় লওঁ। ধন্যবাদ। থেংক ইউ।